সন্মানীয় শিক্ষাগুৰু আৰু মান্যবৰ মুৰব্বীসকল, মোৰ লগৰ বন্ধু বান্ধৱীসকল, মোৰ উচ্চ আৰু নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী দাদা বাইদেউসকল, পোনপ্ৰথমে সকলোকে মই স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম ইলিয়া আলম, মই চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ। আজি ৭৯তম স্বাধীনতা দিৱসৰ সম্বন্ধে আপোনালোকৰ সন্মুখত দুই এষাৰ ক'বলৈ ওলাইছোঁ। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় তেন্তে ক্ষমা কৰি দিয়ে যেন। ৪০০ বছৰ মোগল আৰু ২০০ বছৰ ইংৰাজে শাসন কৰাৰ পাছত মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, মৌলানা আবুল কালাম আজাদ আদি ব্যক্তিসকলৰ নেতৃত্বত আৰু ৮৫৫ জন বীৰ পুৰুষৰ শ্বহীদৰ ফলত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰি ১৯৪৭ চনৰ ১৫ আগষ্টত